হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লাৰ্ণতন্ত্ৰ বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি স্কুলছ অফ লাৰ্ণিঙৰ বিষয়ে জানিম লাৰ্ণিঙৰ যিমান থিয়ৰী আছে গোটেইকেইটা স্কুলছ অফ লাৰ্ণিঙৰ পৰাই বিলং কৰে য'ত নেকি বিহেভিয়াৰিষ্ট স্কুলছ অফ লাৰ্ণিং কগনিটিভিষ্ট ইয়াৰ লগে লগে হিউমেনিষ্টিক প্ৰেগমাটিজম আৰু গেষ্টাল থিয়ৰী অফ লাৰ্ণিং আছে তো এই গোটেইকেইটা থিয়ৰী ওৱান বাই ওৱান আমি জানিম আৰু আজি আমি ফাৰ্ষ্ট অফ অল জানিম বিহেভিয়াৰিজম স্কুল অফ লাৰ্ণিং কি হয় আৰু কোন কোন বিহেভিয়াৰিষ্ট স্কুলৰ পৰা বিলং কৰে তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে ভিডিঅ'ছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে এই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। তো বিহেভিয়াৰিজম কথাটোৰ অৰ্থ হৈছে মানুহৰ যিটো লাৰ্ণিং আছে শিকন আছে এইটো আমি মানুহক কি কৰিব পাৰোঁ শিকাব পাৰোঁ তাৰ ব্যৱহাৰৰ মাজত চেঞ্জেছ আনি প্ৰতিটো কথা আমি একদম ইজি লেংগুৱেজত বুজিম। বিহেভিয়াৰিজম কথাটোৰ মেইন অৰ্থ হৈছে যে মানুহৰ যিটো শিকন বা যিটো লাৰ্ণিং আছে এইটো আমি যদি তাৰ মানে হেবিটক যদি আমি চেঞ্জ কৰোঁ বা তাৰ যিটো লাৰ্ণিং যিটো আছে যদি শিকনক যদি আমি চেঞ্জ কৰোঁ তেনেহ'লে কি হ'ব তাৰ ভিতৰত এইটো ইনকালকেট হৈ যাব মানে তাৰ ভিতৰত এইটো আমি পৰিৱৰ্তন আনিব পাৰিম। এই কথাটোকে ইয়াত কৈছোঁ বিহেভিয়াৰিজম আচৰণবাদ লাৰ্ণিং অকিয়ৰ থ্ৰু চেঞ্জিং ইন বিহেভিয়াৰ মানুহৰ যেতিয়া বিহেভিয়াৰক যেতিয়া আমি চেঞ্জ কৰিব পাৰিম তেতিয়া কি হ'ব অট'মেটিকেলি তাৰ ভিতৰত লাৰ্ণিংটো আহি যাব আৰু এই লাৰ্ণিংটো যেতিয়া মানুহে কি কৰিব হেবিট কৰিব বা প্ৰেক্টিছ কৰিব ঠিক আছে যিটো তাৰ ব্যৱহাৰ আছে বা যি কামটো সি যদি প্ৰেক্টিছ কৰে তেনেহ'লে কি হ'ব লেটাৰ অন এটা সময়ত গৈ তাৰ ভিতৰত এইটো লাৰ্ণিং হৈ যাব তাৰ ভিতৰত এইটো শিকন হৈ যাব। ব্যৱহাৰবাদৰ আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা কৈছে যে ব্যৱহাৰবাদত যি ফাদাৰ আছিলে তেওঁ আছিলে জে.বি. ৱাটছন ঠিক আছে ইয়াত আপোনালোকে চাব পাৰে ফাদাৰ অফ বিহেভিয়াৰিজম আছিলে জে.বি. ৱাটছন আৰু জে.বি. ৱাটছনে কৈছিলে যে মানুহৰ যিটো ব্যৱহাৰ মানুহৰ যিটো লাৰ্ণিং থাকে এইটো আমি চেঞ্জেছ কৰিব পাৰোঁ আৰু হেৰিডিটি যিটো মানুহৰ এটা ফেক্টৰ যিটো আছে মানে বংশৰ যিটো বা মা দেউতাৰ পৰা আমি যিটো পাওঁ সেইটো ইমান ইম্পৰ্টেণ্ট ফেক্টৰ নহয় মানুহৰ যিকোনো মানুহক কি কৰিব পাৰোঁ আমি তাৰ ব্যৱহাৰক বা তাৰ হেবিটক চেঞ্জেছ আনি প্ৰেক্টিছ কৰি তাৰ ব্যৱহাৰটোক চেঞ্জ কৰিব পাৰোঁ এইটোৱে হয় বিহেভিয়াৰিজম মানে তাৰ হেবিটক যদি আমি প্ৰেক্টিছ কৰাওঁ সেই মানুহজনক তেনেহ'লে বা যিকোনো মানুহক বা যিকোনো জন্তুক যদি আমি যিকোনো এটা বস্তু প্ৰেক্টিছ কৰাওঁ তেনেহ'লে কি হ'ব তাৰ এইটো বিহেভিয়াৰ তাৰ চেঞ্জেছ আহি যাব তাৰ হেবিট ফৰ্ম হৈ যাব ঠিক আছে। তো এইটো কৈছিলে জে.বি. ৱাটছন ফাদাৰ অফ বিহেভিয়াৰিজম। তো বিহেভিয়াৰিজমৰ কেইটামান ক'ৰ কনচেপ্ট আছে তো ক'ৰ প্ৰিন্সিপাল কেইটা কি আমি চাওঁ। বিহেভিয়াৰিজমে কৈছিলে যে ইনভাইৰমেণ্টেল ইণ্টাৰেকশ্যন ব্যৱহাৰবাদে মেইন কথা কৈছে যে মানুহে যিটো শিকিব এইটো ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰি শিকিব মানে সমাজৰ পৰা সি গোটেই দিন যিটো সমাজত সি যিটো চাব পাৰিব যিটো দেখিব আৰু সমাজৰ পৰা নতুন নতুন বস্তু লৈ তাৰ কি লাৰ্ণিং হৈ থাকিব ঠিক আছে। ইয়াত দিছোঁ লাৰ্ণিং হেপেন্স থ্ৰু দ্য ইণ্টাৰেকশ্যন উইথ দ্য ইনভাইৰমেণ্ট মানুহে যেতিয়া ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰিব মানুহে যেতিয়া ইনভাইৰমেণ্টৰ লগত মিলিব আৰু তাৰ ওচৰে পাজৰৰ মানুহৰ লগত বা এটা শিশু যেতিয়া তাৰ ক্লাছমেটৰ লগত মিলিব বা তাৰ স্কুলত থকা আৰু বাচ্চাৰ লগত মিলিব বা সি যিটো ইনভাইৰমেণ্টত যিটো ডাঙৰ হ'ব সেই ইনভাইৰমেণ্টৰ পৰাই তাৰ মানে মেইনলি তাৰ লাৰ্ণিং হয় ঠিক আছে। ইয়াত আৰু এটা কথা কৈছে যে হেৰিডিটি হেজ ন' ৰোল ইন লাৰ্ণিং মানে জে.বি. ৱাটছনৰ মতে ব্যৱহাৰবাদৰ বা বিহেভিয়াৰিজমৰ মেইন কথাটো হৈছে যে হেৰিডিটিয়ে একো ইমান ইম্পৰ্টেণ্ট ফেক্টৰ এইটো নহয় মানুহৰ যিটো হেবিট আছে এইটো আমি লাৰ্ণিং কৰাই তাক চেঞ্জ কৰিব পাৰোঁ মানুহৰ যিটো লাৰ্ণিং আছে বা হেবিট আছে এইটো আমি তাক মানে প্ৰেক্টিছ কৰাই আমি এইটোক চেঞ্জেছ আনিব পাৰোঁ ঠিক আছে। ইয়াত আৰু এটা কথা আছে টেবুলাৰ ৰচা এইটো এক্সামত আহি থাকে টেবুলাৰ ৰচা বা খালী শ্লেট ঠিক আছে। এ চাইল্ড মাইণ্ড ইজ টেবুলাৰ ৰচা বা ব্লেংক শ্লেট এট বাৰ্থ এটা বাচ্চাৰ যেতিয়া জন্ম হয় তাৰ মাইণ্ড যিটো থাকে এইটো ব্লেংক শ্লেটৰ নিচিনা থাকে একৰ্ডিং টু বিহেভিয়াৰিজম জে.বি. ৱাটছনে এইটো কৈছিলে আৰু তাৰ যিটো মানে সি যিটো সমাজৰ পৰা শিকে কি কৰিব তাৰ যিটো লাৰ্ণিং হ'ব সি সমাজৰ পৰাই শিকিব ঠিক আছে। সি মানে জন্মৰ পৰা একৰ্ডিং টু বিহেভিয়াৰিজম একো লৈ নাহে আৰু তাৰ মাইণ্ডটো পূৰা ব্লেংক শ্লেট এটা খালী শ্লেটৰ নিচিনা থাকে য'ত নেকি আমি যিকোনো বস্তু আমি লিখি দিব পাৰোঁ ঠিক আছে আমি যিকোনো বস্তু লিখি দিব পাৰোঁ আমি যিকোনো বস্তু তাক হেবিট কৰাব পাৰোঁ শিকাব পাৰোঁ। এই বিহেভিয়াৰিজমৰ মেইন কনচেপ্টটো এইটোৱেই হয় যে হেৰিডিটিৰ একো ফেক্টৰ নাথাকে মানুহে জন্মৰ পৰা একো লৈ নাহে মানুহে যিটো শিকে এইটো সমাজৰ লগত ইণ্টাৰেক্ট কৰি ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰি মানুহে শিকে ঠিক আছে। দিছ ইজ দ্য মেইন থিয়ৰী অফ বিহেভিয়াৰিজম। ইয়াত আৰু কিছুমান ইম্পৰ্টেণ্ট মই ফেক্টৰ ইয়াত ইনক্লুড কৰিছোঁ ইয়াত আপোনালোকে চাব পাৰিছে একৰ্ডিং টু বিহেভিয়াৰিজমে কি কৈছিলে যে প্ৰেক্টিছ ইম্প্ৰুভ লাৰ্ণিং মানুহে যেতিয়া যিকোনো বস্তু এটা বা শিশুৱে যেতিয়া এটা যিকোনো বস্তু প্ৰেক্টিছ কৰিব বা যেতিয়া সি ট্ৰেইনিং ল'ব সেই বস্তুটো তেতিয়া কি হ'ব তাৰ লাৰ্ণিংটো আৰু ভাল হ'ব শিকনটো আৰু ভাল হ'ব সি যিমান প্ৰেক্টিছ কৰিব সি তাৰ লাৰ্ণিংটো ইমান একদম ভাল হ'ব আৰু এটা সময়ত গৈ সি এক্সিলেণ্ট হৈ যাব। আৰু ইয়াত কৈছে যে ৰিৱাৰ্ড ষ্ট্ৰেংথিং বিহেভিয়াৰ মানুহে যেতিয়া ৰিৱাৰ্ড পায় যেতিয়া কিবা এটা বেনিফিট পায় বা যেতিয়া এপ্ৰিচিয়েশ্যন পায় মানুহৰ যিটো কাম আছে এইটো আৰু বেছি ইম্প্ৰুভ হয় বাচ্চাক যেতিয়া কিবা এটা পঢ়া যেতিয়া সি স্কুলত পাৰে তাৰপিছত যেতিয়া টিচাৰে তাক গুড বুলি কয় যেতিয়া গুড বুলি বা ভেৰি গুড বুলি কয় সেই বাচ্চাটোৰ মুখত এটা হাঁহি আহি যায়। আমি এইটো সদায় ক্লাছত চাওঁ বা স্কুলত চাওঁ যে বাচ্চাক যদি আমি গুড বুলি লিখি দিওঁ কপিত তাৰ মানে ফেচিয়েল এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যায় আৰু নেক্সট যিটো ক্লাছ বা মেথছ বা যিটো পঢ়া থাকে সি আৰু ভালদৰে কৰিবলৈ ট্ৰাই কৰে ঠিক আছে। লগতে কি কৰিব সি তাৰ সহপাঠী
সহপাঠীৰ লগত বা তাৰ ক্লাছমেটক সেইটো দেখাব যে চা মই ছাৰৰ পৰা বা মেডামৰ পৰা গুড পাইছোঁ। চ' এইটো কৈছে যে মানুহৰ যিটো মানে ৰিৱাৰ্ড যিটো আছে এই ৰিৱাৰ্ডটো কি কৰে মানুহৰ ব্যৱহাৰক ষ্ট্ৰেংথ কৰে, মানুহক আৰু বেষ্ট পাৰফৰ্মেঞ্চ দিব ট্ৰাই কৰে। ইয়াৰ পাছত কৈছে যে পানিছমেণ্ট ৰিডিউচ বা ৰং বিহেভিয়াৰ, ঠিক আছে। মানুহে যেতিয়া পানিছমেণ্ট পায় বা বাচ্চাই যেতিয়া এটা পানিছমেণ্ট পায় এইটো তাক নেগেটিভলি কি কৰে, তাক এইটো প্ৰভাৱ পেলায়, নেগেটিভলি প্ৰভাৱ পেলায়। কিবা এটা নোৱাৰাৰ পাছত যেতিয়া আমি তাক পানিছমেণ্ট দিওঁ কি হ'ব, তাৰ বিহেভিয়াৰটো কি হ'ব, কমিব। তেতিয়া সি কি কৰিব আৰু শিকিব নিবিচাৰিব। মানে বাচ্চা এটা যেতিয়া তাক কি কৰা হ'ব, পানিছমেণ্ট দিয়া হ'ব, তেতিয়া তাৰ ব্যৱহাৰটো আছে, যিটো তাৰ হেবিট আছে, এইটো কি হ'ব, সেইটো তাৰ কমি যাব। মানে সি আৰু ক্লাছত পাৰফৰ্ম কৰিব ভাল নাপায়, ঠিক আছে। ইয়াতে কৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা, লাৰ্ণিং ইজ অবজাৰ্ভেবল, ঠিক আছে। মানে শিকন পৰ্যবেক্ষণযোগ্য। মানে বাচ্চা কি আছে, এটা সমাজৰ পৰা বেছি শিকে, ঠিক আছে। যিকোনো এটা বাচ্চা সমাজৰ পৰা ইণ্টাৰেক্ট কৰিব, সমাজৰ মানুহৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰিব তেতিয়া কি হৈছে যে সি বেছিকৈ শিকিব পাৰিব। ইয়াত আৰু কৈছে যে সাইকোলজিষ্ট ফ্ৰম বিহেভিয়াৰিষ্ট স্কুল, এইটো বহুত ইম্পৰ্টেণ্ট। মানে বিহেভিয়াৰিজমৰ যিটো স্কুল আছে, মানে ব্যৱহাৰবাদ, ঠিক আছে, মানুহৰ ব্যৱহাৰ চেঞ্জ কৰিব পাৰোঁ, এইটো স্কুলৰ পৰা কোন মানে বিলং কৰে, কোনে ফ'ল' কৰে। চ' আপোনালোকে সকলোৱে আগত জানে যে ফাৰ্ষ্ট অফ অল জে.বি. ৱাটছন, তেওঁ কি হয়, ফাদাৰ হয় বিহেভিয়াৰিজমৰ। আৰু ইয়াৰ পাছত ইভান পাভলভ, ঠিক আছে, পাভলভৰ যিটো থিয়ৰী আছিলে, ইভান পাভলভৰ থিয়ৰীটোও বিহেভিয়াৰিজমৰ ওপৰত বেছ কৰি বনোৱা হৈছিল। আৰু এডৱাৰ্ড এল থণ্ড্ৰিক, মানে থণ্ড্ৰিকো তেওঁ বিহেভিয়াৰিজম স্কুলক ফ'ল' কৰে। আৰু B.F. স্কেনাৰ, ঠিক আছে, তেওঁ মানে বিহেভিয়াৰিজম স্কুল ফ'ল' কৰে। লাৰ্ণিঙৰ থিয়ৰীৰ মাজত যিটো এটা আছে ইনচাইট, কোলাৰৰ যিটো ইনচাইট লাৰ্ণিং আছে, কোলাৰৰ যিটো ইনচাইট লাৰ্ণিং আছে, এই থিয়ৰিটি খালি মানে এই থিয়ৰিটো অনলি মানে বিহেভিয়াৰিজম যিটো থিয়ৰি আছে বা বিহেভিয়াৰিজম স্কুলৰ পৰা নপৰে। কোলাৰে কৈছিলে লাৰ্ণিং কি হয়, ইনচাইট হয়। আমি নেক্সট ক্লাছত কোলাৰৰ ইনচাইট লাৰ্ণিঙৰ বিষয়ত আমি জানিম। কোলাৰক এৰি বাকী যিমান লাৰ্ণিঙৰ থিয়ৰি আছে, ইভান পাভলভৰ থিয়ৰি, এডৱাৰ্ড এল থণ্ড্ৰিকৰ থিয়ৰি, B.F. স্কেনাৰৰ থিয়ৰিটো গোটেইকেইটা বিহেভিয়াৰিজমত পৰে, ঠিক আছে। চ' এইটো আছিলে বিহেভিয়াৰিজম। আপোনালোকে বিহেভিয়াৰিজম জনাটো খুব ইম্পৰ্টেণ্ট।